ঐতিহাসিক বিজয়ৰ পাছতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মোৰ বিগত কাৰ্যকালত আধৰুৱা কামখিনি এবাৰ সম্পূৰ্ণ কৰিম যিখিনি কামৰ আধাৰশিলা স্থাপন কৰা হৈছিল সেয়া সম্পূৰ্ণ কৰিম দিল্লীত অসম ভৱনৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিম বেদখলমুক্ত কৰা বনাঞ্চলৰ ভূমিত পুনৰ বনাঞ্চল গঢ় দিয়া হ'ব বিজেপি অসমৰ ৰাজনীতিত নতুন ইতিহাস ৰচনা কৰিলে ঐতিহাসিক ফলাফলৰ বাবে ৰাজ্যক কৃতজ্ঞতা জ্ঞাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাই যে নিৰ্বাচনৰ সময়ত আমি আপোনালোকক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে আমি নিষ্ঠাৰে সৈতে কাম কৰিম ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10টা বছৰে যি ধৰণে আমাৰ ৰাজ্যখনৰ বিকাশত বৰঙণি যোগালে আজি অসমৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ ওপৰত পুনৰ এবাৰ আস্থা প্ৰকাশ কৰিলে তৃতীয়বাৰ একেধাৰে আমাৰ চৰকাৰ গঠন কৰা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যসমূহৰ ভিতৰত অসমেও নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই পুনৰ এবাৰ আজি এই বিজয়ৰ ঐতিহাসিক মুহূৰ্তত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত